Hello everyone, Guwahati Universityত BTech aspiring studentsৰ কাৰণে আৰু এটা নতুন ভিডিও লৈ আনিছো আৰু আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম আৰু যোনটো আগতে ফাৰ্ষ্টৰ কাউন্সেলিং ভিডিওটো হৈ গৈছিল সেইটো ভিডিওত মই এটা কথা কৈছিল যদি ভ্যাকেন্ট সিট থাকে তেতিয়াহলে নেক্সট আৰু এটা কাউন্সেলিং হ'ব আৰু এই ভিডিওটো সেইটো টপিকৰ ওপৰতে হয় আপোনালোকে দেখিবলৈ পাই আছে 18 তাৰিখত নোটিছটো ওলাইছে আৰু ভ্যাকেন্ট সিটস আছে তাৰ কাৰণে এইটো এটা সেকেন্ড কাউন্সেলিং হ'ব সেকেন্ড কাউন্সেলিংৰ ডেটটো আপোনালোকে চাব পাৰে ডেট অফ কাউন্সেলিং এণ্ড এডমিশন 23 জুলাই 2025 Wednesday at 10 AM আৰু আপোনালোকে এড্ৰেছটো চাব পাৰে GUIST সেমিনাৰ হল 3rd ফ্লোৰত আপোনালোকে আহি যাব টাইমলি আৰু যোনটো প্ৰসেস আছে লিখল আপোনালোকে গমে পায় যোনটো JEE মেইন আৰু CWE আসামৰ যোনটো স্কোৰ আছিল আপোনালোকে চাব পাৰে JEE UR ক্যাটাগৰী OBC MOBC SC আৰু আপোনালোকৰ তো হল ST প্লেন এইখিনি মার্কস যাৰ আছে হেকল এলিজিবল হয় আৰু যোনটো CWE আছে UR ক্যাটাগৰী 121 পৰা 80 লৈকে আৰু আপোনালোকৰ OBC আৰু MOBC 96 to 84 আৰু SC 89 to 76 ST প্লেন 70 to 29 মার্কস আৰু যোনটো আপোনালোকৰ এডমিশন ফি আছিল সেই ফিও মই কৈ দিছিলো 28980 টকা আৰু কাউন্সেলিং ফি লাগে 1000 টকা আৰু ইয়াৰ আগতে আপোনালোকৰ যিখিনি আছে বাকি কেনেকুৱা কি এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় কোনসকলে এপ্লাই কৰিব পাৰিব সব কথা আগৰ ভিডিওত জনোৱা গৈছিল যদিও মই এইটো ভিডিওত চমুকে কৈ দিছো যিসকলে সমৰ্থ পৰ্টেলত অলৰেডি এপ্লাই কৰিছে সেইসকলে কাউন্সেলিং কৰিব পাৰিব আৰু আপোনালোকৰ যোনটো ডকুমেন্ট ভেৰিফিকেশন আছে ডকুমেন্ট ভেৰিফিকেশন কৰিব ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকে অৰিজিনাল ডকুমেন্টস দেখুৱাব লাগিব আপোনালোকে যদি দেখুৱাব নোৱাৰে তেতিয়াহলে আপোনালোকৰ এডমিশনটো কেনসেল হৈ যাব আৰু আপোনালোকৰ যদি আপোনালোকৰ ডকুমেন্টখিনি হেৰি হয় কমপ্লিটলি ভেৰিফাই হৈ যায় তেতিয়াহলে আপোনালোকৰ সিট এলটমেন্টটো দিয়া যাব আৰু আপোনালোকৰ প্ৰভিজনাল এডমিশনটো কমপ্লিট হৈ যাব আৰু গুৱাহাটী ইউনিভাৰ্চিটি এইটোৱে সিদ্ধান্ত ফাইনাল কৰিব আৰু হেতু আপোনালোকৰ ফাইনাল হ'ব বাকি তাৰ পিছত আৰু কোনো একো কৰিব নোৱাৰে মানে আপোনালোকৰ যদি ডকুমেন্ট ভেৰিফাই হৈ যায় আপোনালোকৰ এডমিশনটো পাই যাব তাৰ পিছত পেমেন্ট লিংকটো আপোনালোকৰ সমৰ্থ পৰ্টেলত এক্টিভ হৈ যাব তাতে গৈ কিনে আপোনালোকে পেমেন্টটো কৰি দিব এডমিশন ফিবোৰ যিসকল এলিজিবল হয় এই কলৰ হেকল পেমেন্ট লিংকটো এভেইলেবল হৈ যাব আৰু বাকি আপোনালোকৰ যোনটো ৰিফান্ড ফিস বা যি আছে সেইবোৰ আপোনালোকৰ শিডিউল হিচাপত পাই যাব PRC টো কম্পালসৰি হয় সকলোৰ কাৰণে OBC MOBC কাৰণে আপোনালোকৰ সাৰ্টিফিকেটটো লাগিব NCL ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট এইবোৰ লাগিব কম্পালসৰি হয় আৰু আপোনালোকৰ ইয়াতে এটা ভাল এটা ইম্পৰ্টেন্ট বস্তু কৈ দিছে যিসকলে অলৰেডি ফাৰ্স্ট মেৰিট লিষ্টত হয়তো কিছুমানে এডমিশন লৈছে বা কিছুমানে এতিয়া উইথড্ৰ কৰিব বিচাৰি আছে হয়তো তেতিয়াহলে আপোনালোকৰ উইথড্ৰ কৰা টাইমটো দিয়া আছে আপোনালোকে চাব ফাৰ্স্ট মেৰিট লিষ্টত আপোনালোকে সিট এলটমেন্ট পাইছিলে তাৰ উইথড্ৰ কৰিব লাগে সিটটো বা ৰিফান্ড লাগে আপোনালোকৰ তেতিয়াহলে আপোনালোকৰ যোনটো 21 জুলাই আছে মানে পৰহিলৈকে টাইম আছে এইখিনি টাইমৰ ভিতৰত আপোনালোকে উইথড্ৰ এপ্লাই কৰি দিব কেনসেলেশনৰ কাৰণে আপোনালোকে মেইল কৰিব পাৰে guwahati.ac.in এইটো ইমেইল আইডি মেইল কৰিব পাৰে বা সমৰ্থ পৰ্টেলত গৈ আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে বিফৰ 21 জুলাই এইটো টাইম এণ্ড ডেটটো আপোনালোকে মনত ৰাখিব আপোনালোকে মেইল কৰিব পাৰে এইটো টাইমৰ পিছত আপোনালোকে কিন্তু এডমিশনটো কেনসেল কৰিব নোৱাৰে সেই কাৰণে যিসকলৰ কেনসেল কৰিব মানে মন আছে হয়তো ভাবি আছে কেনসেল কৰিব তেতিয়াহলে আপোনালোকে এইটো টাইমৰ ভিতৰত এপ্লাইটো কৰি লব আৰু যিসকলে ফাৰ্স্ট মেৰিট লিষ্ট ফাৰ্স্ট যোনটো কাউন্সেলিং হৈছিল হেতুত পোৱা নাই সেইসকলৰ কাৰণে এইটো ভিডিও হয় স্পেশালি আপোনালোকে এই ভিডিওত চাই আপোনালোকে এপ্লাইটো কৰি লব থ্যাংক ইউ